মৰমৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভালে আছা নিশ্চয়? ক'ৰবাত গ্ৰীষ্ম বন্ধত ক'ৰবাত ফুৰিবলৈ গৈছা নেকি? আৰু যদি গৈছা, সাৱধানে থাকিবা। কিয় কৈছোঁ, অত্যন্ত গৰম পৰিছে আৰু পৰাপক্ষত নোযোৱাই ভাল। তোমালোকে তাৰ সলনি অকণমান ঘৰৰ ভিতৰতে খেলা ধূলা কৰিবা আৰু সময়মতে পুৱা গধূলি পঢ়িবা। কাৰণ আমি যিদৰে সদায় খোৱা বোৱা কৰোঁ, সেইদৰে আমি পঢ়া শুনাটো কৰিব লাগে। আজি মই তোমালোকৰ কাৰণে এটা মজাৰ পদ্য লৈ আহিছোঁ। মই কিন্তু মন কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'বোৰ চোৱা নাই, প্ৰশ্ন উত্তৰো দিছোঁ, চতুৰ্থ শ্ৰেণী এইবোৰো ভালকৈ কৰা নাই তোমালোকে। এতিয়া যে কৰি থ'লে তোমালোকৰ কাৰণে কিমান ভাল হ'ব, তোমালোকে সেইটো বুজিয়ে পোৱা নাই, হয়নে বাৰু? ঠিক আছে, তেন্তে আমি আৰম্ভ কৰোঁ। চোৱা, চতুৰ্থ অধ্যায় খাদ্য, স্বাস্থ্য আৰু পৰিচ্ছন্নতা, এই পাঠটোৰ এটা ধুনীয়া পদ্য আছে। পাঠ 1, শাক পাচলিৰ বাগিচা। আমাৰ যেনেকৈ ফুলৰ বাগিচা থাকে, শাক পাচলিৰো বাগিচা থাকে। আমাৰ স্কুলত নাই জানো কিচেন গাৰ্ডেন? সেই তেনেকুৱা কথা। আৰু তোমালোকেতো প্ৰতিদিনাখনে বিভিন্ন শাক পাচলি খোৱা নহয়নে বাৰু? বিদ্যালয়তো দিয়া হয় তোমালোকৰ। কিন্তু এইবোৰৰ ভিতৰত তোমালোকৰ কি কি প্ৰিয় বাৰু? মই দেখিছোঁ তোমালোকে বহুতেই পাচলিবোৰ বেয়া পোৱা খাবলৈ। কিয় জানো, মই নাজানো সেইটো কথা। তোমালোকে পাচলিবিলাক সেইবিলাক খাবলৈ বেয়া পোৱা, কিনাৰত থৈ দিয়া, অকল জোলবোৰ দি খোৱা। কিন্তু আলু ভাজি, আলু পিটিকা এইবোৰ দিলে হ'লে, দাইল, আলু পিটিকা, আলু ভাজি এইবোৰ দিলে হ'লে তোমালোকে খুব ভাল পোৱা, নহয়নে বাৰু? কিন্তু এটা কথা মনত ৰাখিবা, আমাৰ শৰীৰটো সুস্থ সবল আৰু নিৰোগী কৰি ৰাখিবলৈ হ'লে আমি নিয়মিতভাৱে শাক পাচলি খাবই লাগিব। আৰু ভিন ভিন শাক পাচলিৰ ভিন ভিন গুণ থাকে। একেবিধ বস্তু আমি সদায় খাই থাকিলে আমি ভিটামিন নাপাওঁ, নহয়নে? আৰু যি ল'ৰা ছোৱালীয়ে শাক পাচলি নিয়মিতভাৱে খাই থাকে, তেওঁলোকৰ কিন্তু ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতাটো বাঢ়ি গৈ থাকে। আৰু সেইকাৰণে তোমালোকে মনত ৰাখিবা, মন নগ'লেও তোমালোকে কিবা প্ৰকাৰে হ'লেও তোমালোকে শাক পাচলিবোৰ খাবলৈ অভ্যাস কৰিবা। আৰু আমি খোৱা শাক পাচলিবোৰনো কি কি গুণ আছে, এই তলৰ পদ্যটোৰ পৰা বিচাৰি চাওঁ আহা। ইয়াতে চাওঁ। এই পদ্যটো লিখিছে এজন ডাক্তৰে। তোমালোকৰ কাৰণে দিয়া হৈছে। ডাক্তৰজনৰ নাম হৈছে ৰমা বৰা। এই তলত লিখা আছে, চোৱা, এইয়া ডাক্তৰ ৰমা বৰা। গতিকে নিশ্চয় ভাল পদ্য এটাই আমি পঢ়িবলৈ পাম আজি, নহয়নে? আৰু বন্ধতে তোমালোকে এই পদ্যটো একেবাৰে কমপ্লিট কৰি থোৱা। পঢ়ো আহা। ঘাই শাক মৰলীয়া, ডাঠা ঠাৰি খুতৰীয়া, পালেং পদিনা পাবা, ফৰকাল বতৰীয়া। এইটো খৰকাল আছে, খৰকাল হ'ব নালাগে দেই, ফৰকাল। লফা শাক বিজলুৱা, চুকা শাক টেঙেচি, বাবৰি লেহেতি কাটি, ভাজি খাবা ডকচি, মেথি মাটি কাদুৰি, দুৰুণৰ তিতিকি, মানিমুনি ভেদালি, খাবা পেট পিটিকি, পুৰৈয়ে ৰাঙলি কৰে, ৰঙাতে জাৰু ডাঠ, শাকনিলৈ যাওঁ আমি, তোমালোকে পঢ়া পাঠ। ভোল ভাল জহা ভোল, ধুন্দুলি কোমোৰা, মায়ে ভাজি আনি দিলে, ভণ্টি গুঙোৰা। এইবোৰ পাচলি দিলে ভণ্টিয়ে নাখায়, এতিয়া ভণ্টিক গুঙোৰা লাগি আছে। তাৰপিছত ইফালে চোৱা। ৰঙা মিঠা লাও খাওঁ, টপালি টপালি, অমিতা খাৰত যায়, পেটৰ টপালি, বেঙেনা বিজল বৰ, ভেন্দি চিঙে কোনে, উৰহি পিঁয়াজ আলু লাগে মোনে মোনে, কেৰেলা বা কাকি ৰল, ব্ৰহ্ম তিতা ভাই, মুখত দিলেই দেখো জিয় উৰি যায়, গাজৰৰ হালোৱাত
যি সোৱাদ আছে চালগুমৰ ভজা খাই ভাইটিয়ে নাচে মূলা খালে কোৰ মোৰ পেটে মাতে বৰ ভাত কেৰেলাত নাই কোনো লৰ ফৰ নে মজা তিয়হৰ বহু গুণ চালাডৰ ৰজা বিলাহীয়ে তাৰে সতে চাট দিয়ে মজা শ্বিলঙত স্কোৱাছৰ বাগিচা দেখিছা জালি কোমোৰাৰ ভজা একেবাৰে মজা নহয়নে কিমান ভাল লগা চোৱা এইবোৰ প্ৰত্যেকবিধৰ গুণ দিয়া আছে তিয়হৰ চালাডৰ ৰজা কোন তিয়হ নহয়নে বাৰু আৰু সেই তিতা কেৰেলা কাকিৰোল এইটো বহুতে বেংগলী মানুহে কাকিৰোল বুলি কয় নহয়নে বাৰু এইখিনি আৰু তোমালোকে চোৱাচোন ইমান ধুনীয়া এটা পদ্য দেখিছা এইবিলাক কিমান ধুনীয়া পদ্য আৰু এইবিলাক যিমানবোৰ পাচলিৰ নাম আছে তোমালোকে শাকৰ নাম পাচলিৰ নাম এইবোৰ লিখি পেলাবাচোন ধুনীয়াকে এই পদ্যটোৰ পৰা উলিয়াই উলিয়াই তোমালোকে তিতা কোনবিলাক পাচলি আৰু এটা কথা মনত ৰাখিবা এই ৰঙালাও যে মিঠা ৰঙালাও পাচলিৰ ৰজা কিন্তু পেটুৱা ৰঙালাও আকৌ দেই মনত ৰাখিবা সেইটো কথা পাচলিৰ ৰজা আৰু শাকৰ ৰজা হৈছে মৰলীয়া খাই শাক মৰলীয়া শাকৰ এই মৰলীয়া এইটো কথা মনত ৰাখিবা দেই আমাৰ আগৰ আইতা ককাহঁতে কোৱা কথা এইবোৰ মিছা নহয় কথাবোৰ আৰু তোমালোকে চাবাচোন এতিয়া গৰমকালি অকণমান টেঙা মৰা দিয়া দাইল অকণমান খাবা শাক এমুঠি কচু শাক লেহেতি এতিয়া ওলাব পথাৰত সেইবোৰ কিন্তু খাব লাগে দেই আৰু মাটিকাদুৰি দোৰোণৰ ভোক নালাগিলে দোৰোণৰ শাকটো খাবা পাতত দি দিলে ইমান মজা লাগে মানিমুনি ভেদাইলী লতা আমি কওঁ ভেদাইলতা নহয়নে একেই কথা এইবোৰ তোমালোকে কিন্তু খাবা দেই এইবিলাক বহুত গুণ আছে এইবিলাকৰ আৰু যিমানেই এইবোৰ খাবা নহয় সিমানেই তোমাৰ শৰীৰটো সুস্থ সবল হ'ব বেমাৰে তোমালোকক পেলাবই নোৱাৰিব কিন্তু ঠিক আছে আজিলৈ আহোঁ তোমালোকে কিন্তু এই পদ্যটো গৰম বন্ধৰ ভিতৰতে মুখস্থ কৰি পেলাবা শাকবোৰৰ নাম লিখি পেলাবাচোন লিখা আখৰো ধুনীয়া হ'ব আৰু মনতো থাকিব তোমালোকে মোৰ বুদ্ধিবোৰ শুনিলে তোমালোকে পঢ়াত ভাল হ'বাই হ'বা কিন্তু এইটো কিন্তু একদম খাটাং কথা